যদি দিছপুৰত যাব পাৰোঁ মই প্ৰথম মাটিৰ পট্টাৰ কাম কৰিম এজিপিৰ পৰাহে টিকেট ল'ম মই বিজেপিৰ পৰা টিকেট নলওঁ টিকেট ল'ম কিন্তু মই এজিপি হিচাপেহে কাম কৰিম মই বিজেপি হিচাপে মই কাম নকৰোঁ কাৰণটো এটাই আজি চাওক কংগ্ৰেছ দলে আমাৰ মুছলিম সম্প্ৰদায়ৰ লোকক বিক্ৰী কৰিলে কেনেকৈ আজি চাওক ডিটেনশ্যন কেম্প কোনে বনালে কংগ্ৰেছে বনালে ডি ভোটাৰ কোনে বনালে কংগ্ৰেছে বনালে ইউডিএফে কি কৰিছে ইউডিএফেতো একো কৰা নাই আমাৰ মানুহখিনিক বিক্ৰী কৰিছে নিজৰ বিজনেছ চলাই আছে মই সেইটো হিচাপত মই এজিপি দলটো এইটো কাৰণতে বাছি লৈছোঁ এজিপি দলটো হ'ল আঞ্চলিক দল আৰু এজিপি দলত কোনো জাতি ধৰ্ম নাই এজিপি দলটো সেইটো হিচাপত মই বাছি লৈছোঁ আৰু এজিপি দলৰ বেনাৰত থাকি মই জাতিৰ স্বাৰ্থত যিমান আগবঢ়াই লৈ যাব লাগে মই মুছলিম সম্প্ৰদায়ৰ লোকক মই সদায় আগবঢ়াই লৈ যাম যদি এজিপি আৰু বিজেপি এলায়েন্স কৰি মানে আপোনাক টিকেট দিয়ে আপুনি খেলিব মই এজিপিৰ পৰাহে টিকেট ল'ম মই বিজেপিৰ পৰা টিকেট নলওঁ যেহেতু আপুনি ভাষণত কৈছে যে বিজেপিৰ লগত এলায়েন্স হ'লে মই টিকেট ল'ম কিন্তু মই এজিপি হিচাপেহে কাম কৰিম মই বিজেপি হিচাপে মই কাম নকৰোঁ আপুনি এমএলএ হোৱাৰ পিছত আমাৰ মূল উদ্দেশ্যটো কি থাকিব মোৰ চাওক মূল উদ্দেশ্য এটাই আজি ইয়াতে কোনো আজি চৰবাসী ৰাইজক মই গম পাইছোঁ আজিলৈ ইয়াতে কোনো গৰা খহনীয়া ৰোধ কৰিব পৰা নাই আজিলৈকে কোনো মাটিৰ পট্টা দিব পৰা নাই আজিলৈকে আজি ডেকা বন্ধুসকল অনাই বনাই ৰাস্তাত ঘূৰি ঘূৰি আছে কিন্তু বিজনেছ কৰবাৰ মূলধন নাই যদিহে আজি মাটিৰ পট্টা থাকিলেহেঁতেন তেতিয়া বেংকত কাগজখন দি খেলেও 10 লাখ টকা ঋণ পালাহে সেই ঋণ লৈ ব্যৱসায় কৰি ঘৰ পৰিয়াল চলাব পাৰিলেহেঁতেন সেই সুবিধা শান্তিও নাই আজিৰ পৰা ইয়াৰ পৰা 15 বছৰ কংগ্ৰেছে শাসন কৰিলে মাটিৰ পট্টা কেতিয়াও দিব নোৱাৰিলে আৰু মই যদি ৰাইজে মোক আকলি লয় মই যদি দিছপুৰত যাব পাৰোঁ মই প্ৰথম মাটিৰ পট্টাৰ কাম কৰিম আৰু মই কেতিয়াও চৰবাসীক ৰাইজক কথা দিলোঁ ইয়াতে কেতিয়াও এভেকশ্যন হ'ব নোৱাৰিব মই যদি দিছপুৰ যাব পাৰোঁ মোৰ এইখিনিতে কথা ক'ব লগা আছিল মোৰ বক্তব্য সামৰিছোঁ